নমস্কাৰ। জুবিনলৈ বুলি লিখা মোৰ এটা কবিতা পাঠ কৰিব লৈছোঁ। ভুল হ'লে ক্ষমা কৰিব। কবিতাৰ শিৰোনাম জুবিন। তুমি যিদিনা আহিছিলা ধৰাৰ বুকুলৈ, সিদিনা হয়তো বাজি উঠিছিল নামঘৰ মঠ মন্দিৰ সকলোতে দবা শংখধ্বনি। ভগৱান ৰূপে আহি তুমি তোমাৰ সৃষ্টিৰাজিৰে কৰিলা বিশ্বৰ সকলোকে মোহিত। তোমাৰ গানৰ কথাবোৰেই এতিয়া আমাৰ জীয়াই থকাৰ প্ৰেৰণা। মৃত্যুৰ খবৰে সকলোকে কৰিলা মোকো অবধীৰ। তোমাক এবাৰ ওচৰৰ পৰা চোৱাৰ আশাৰে শত সহস্ৰজনে বুকু উদং কৰি কান্দিলে। তুমিতো তেতিয়া মৃত্যুৰ শয্যাত। আকাশ বতাহ পৃথিৱীৰ প্ৰতিজনৰ মুখত তোমাৰ কথা, আনকি প্ৰকৃতিয়েও কান্দি উঠিছিল সিদিনা। জীৱ জন্তু চৰাই চিৰিকটিয়েও তোমাৰ মৃত্যু সহ্য কৰিব পৰা নাছিল। এতিয়া আমি তোমাৰ ন্যায়ৰ আশাত বন্দী। তুমিয়েতো কৈছিলা চৰকাৰলৈ বাট চোৱা মানে ঘেণ্টা একো কৰিব নোৱাৰে। তোমাৰ মৃত্যু হোৱা নাই, তুমি অপৰাজেয়। সদায় প্ৰতিজনৰ অন্তৰে অন্তৰে তুমি জীয়াই থাকিবা। তোমাক মৃত্যুৰ মুখলৈ ঠেলি দি ৰং চালে তোমাৰ সদায় বুকুতে লাগি থকা মানুহ খোৱা দানৱ কেইটাই। তোমাৰ কণ্ঠ ৰোধ কৰি পেলালে সাগৰ ভাল পোৱা তুমি, আৰু সাগৰতে বিলীন হৈ গলা। এতিয়া মাথো আমি এগছি বন্তি জ্বলাই মাথো ভগৱানক কওঁ, আমাক ন্যায় লাগে, আমাক ন্যায় লাগে। জুবিন আমাৰ মাজত সদায় জীয়াই থাকিব। এইদৰেই। ধন্যবাদ।